কোনে মোলে ঘূৰি চালে চালে কোনে মোলে চিঠি দিলে দিলে কোনে মোলে ঘূৰি চালে চালে কোনে মোলে চিঠি দিলে দিলে পিৰিতিৰ বৰে লৈ বুকুত বাঢ়িব তয়ো বাৰু জাননে অঞ্জনা মোলে চকুটি বাঁধিলি তই মোৰে কলিজা জ্বলালি তই মোকে বলিয়া কৰিলি টোপনি হৰিলি এতিয়া কি কৰোঁ কোনে মোকে আহি ক'লে ক'লে ৰাতি ৰাতি সপোনতে নতে কোনে মোকে আহি ক'লে ক'লে ৰাতি ৰাতি সপোনতে নতে তই বাৰু বুজনে নাই সঁচায়ে কাৰে ছবি দুচকুতে মৰমৰ এষাৰি মিঠা মাত পাবলে দুহাতৰে পৰশ পাবলে যোন তৰা মেলি আনি দিব পাৰিম বুলি ক'বনো কি চাই আছ? ধুনীয়া ৰাস্তা। কিন্তু বহুত দূৰ খোজকাঢ়িব লাগিব। তাতে কি হ'ল? ডাঙৰ মানুহে কয় ৰাতিপুৱা খোজ কঢ়াটো খুব ভাল। আজি প্ৰমাণকে চাওঁচোন ব'ল। কি হ'ল বন্ধু, ভাগৰ লাগিছে? ভাবিছোঁ এই সুন্দৰ পৰিৱেশত যদি আমাৰ লগত আৰু কোনোবা থাকিলেহেঁতেন। আৰু কোন থাকিব? তই কাৰ কথা কৈছ? ক'ৰবাততো আছে, ক'ৰবাততো আছে সেই অঞ্জনা যাক নেদেখাকে নজনাকে মোৰ জীৱনৰ লগৰী বুলি মানি আহিছোঁ। যদি তাইক মই এতিয়া ইয়াতে লগ পাই যাওঁ মৰম লগা ভণ্টিজনীৰ নাজানো কথা আছে নেকি কোনোবা জান তোমাৰ মৰমত এতিয়ালৈ কোনো যদি কাষে চপানা তোকে পালে ঘৰে খনিলমে যে সজায় মৰম লগা ভণ্টিজনীৰ নাজানো কথা আছে নেকি কোনোবা জান তোমাৰ এতিয়ালৈ কোনো যদি কাষে চপানা তোকে পালে ঘৰে খনিলমে যে সজায় ও জানৈ কবি নে সঁচাই ও জানৈ মনৰে কথা ও জানৈ কিনো বুজিবি ও জানৈ বুকুৰে ব্যথা কিনো যে নকৰিলো তথাপিও নাপাৰো কোনোবা এজনীৰো তোৰ দৰে এজনী খাইলা খপে চৰি পালে পাৰো মোকো তাৰে ধন পালে পাৰো মোকো তাৰে
কথাষাৰি শুনিছনে আমি কোৱা নাই চল পালে কুকুৰেও গললৈ জপিয়াই প্ৰেমত পৰা বয়স পিছে হ'লেও পৰা নাই ভাবি গুণি নচলিলে হেনো পিছল খাই কথাষাৰি শুনিছনে আমি কোৱা নাই চল পালে কুকুৰেও গললৈ জপিয়াই অ জানৈ মৰিবৰ মন নাই অ জানৈ চিপে জৰি লৈ অ জানৈ আজিকালিৰ প্ৰেম অ জানৈ কৰিবলৈ গৈ তুমি মোৰ মহনৰে আকাশৰে জোন তৰা তুমিয়ে সকলো বুলি কয় সকলোৱে প্ৰথমে পাছত ওলাই উৰহীৰ উৰ পাছত ওলাই উৰহীৰ উৰ বিয়ালৈ 5 দিন নাই এতিয়ালৈ কাৰো কেটকুট নাই এনেকৈ শুই আছে যেন বিয়া পাতি ভাগৰহে মাৰিছে ঐ নম্বৰটো কিমান হ'ল 24 ফুট 7 ইঞ্চি ককাইদেউ ৰাতি নুপুৱাতে কামত লাগিলিয়ে নে অ ৰবি ইয়াক চিনাকি কৰি দিওঁ ঋষি আৰে কি আচৰিত আপুনি মোক চিনি পালে কেনেকৈ চিনি নাপাম ইয়াৰ মুখত তোমাৰ কথা শুনি চাহ তা কিবা কি হ'ল কোনো উঠাই নাই নহয় উঠাই নাই ৰচোন ৰ উঠিবলৈ বৰ বেছি সোনকাল হৈ থকা নাই জানো কিহৰ সোনকালটো বিয়ালৈ 2 দিন নাই আৰু মইতো বিয়া ঘৰ বুলিহে আহিছিলো কিন্তু কতা ইয়াত দেখোন বিয়াৰ ৰুমঘামেই নাই ক'ৰ পৰা থাকিব ভিতৰত নব আৰু লতা বাহিৰত ছাৰ আৰু মই সেই ঘৰখনৰ মানুহ বুলিবলৈ সিমানেই কিন্তু ওৰা বিয়া ঘৰ বুলি ক'লে কিন্তু একেবাৰে গমগমাই থাকিব লাগে কি ক অজয় দিওঁ নেকি তুমি আকৌ কি দিব খুজিছা হে কিয় বিয়া ঘৰ আকৌ অলপ গমগমাই দিওঁ কি কয় চন্দ্ৰ নহজে মই বন দিবলে অসীতা বন দিবলে অৰ্জুনো নহজে মই ভগাই ল'বলে দ্ৰুপদী ভগাই ল'বলে দুষ্মন্ত নহজে মই আঙঠি পিন্ধাই জানৈ আঙঠি পিন্ধাই তোমাক পাহৰিবলে জানো
আহক। এতিয়া ইয়াতে জিৰণি লওক। আপোনালোকৰ থকাৰ ব্যৱস্থাটো আগফালৰ কোঠালিটোতে কৰিব লাগিব। ইয়াত একো অসুবিধা নহয়তো? অসুবিধা আৰু কি, বিয়া ঘৰততো মানুহ গিজ গিজেই থাকে। আচ্ছা, তোমালোকৰ ইয়াত আজি মোৰ বান্ধৱী এজনী অহাৰ কথা আছে। হওক দিয়া, বিয়া ঘৰত মানুহ দুনুহ আহি থাকিলে ভাল লাগে। তোমাৰ বান্ধৱী যেতিয়া ভালেই লাগিব চাগে। তৰা ঐ লবু, এই খুঁটাবোৰ চাৰি চুকত ভালকৈ পুতিবি আৰু মজবুতকৈ পুতিবি। যিমান ধুমুহা নাহক কিয়, পেণ্ডেল কিন্তু অলপ ভিতৰলৈকো মন কৰিবিচোন। অজয়হঁতৰ টোপনি ক্ষতি নহয়, শুই আছে। হ'ব তৰা আহিব পাৰে, কবি আমি এতিয়াই আহি আছো। হ'ব হ'ব, তোমালোক যোৱাচোন, মই চব চম্ভালি ল'ম নহয়। ঐ লবু, লাহে লাহে খুঁটাবোৰ পুতি থাক। ৰ'ব, মই চাই আছো। এইজনী কোন গ'ল? লতা, আমাৰ কইনাই হবলা দিনতে সপোন দেখিছে। হ'ব হ'ব দে, মাজতনো আৰু কেইদিন আছে। উঠ ৰ, মই তোক কুটকুটাই দিম এতিয়া। উঠ 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 উঠ। চকুত চকু পৰোতে জানো ভাল লাগিছে জাননে শাওনৰে পথাৰত বোকা ফালি ফালি খেতি কৰিবলৈ শকতকৈ কলা ফুলৰ এজনী ছোৱালী লাগে মোক জাননে। বিয়াখন পাতিবলে তোকে দেখি জানৈ মনে খাইছে সঁচাকৈয়ে পাৰিবি ঘৰ ধৰিবলে। তোকে দেখি জানৈ মনে খাইছে সঁচাকৈয়ে পাৰিবি ঘৰ ধৰিবলে। ধেমাজি লখিমপুৰ নহয় যে বেছি দূৰ, মৰমত দিবিনে তই মোৰ জানৈ। ধেমাজি লখিমপুৰ নহয় যে বেছি দূৰ, মৰমত দিবিনে তই। কলহ ভঙা দি মন নাভাঙিবি জাননে লাহৰি। খেতিয়কৰ ল'ৰা মই, খেতি নকৰিলে খামে মই কি কৰি। তই বানু বুজনে মোৰে মনৰ মান পালি যদি সঁচাকৈয়ে আহিবিনে কাষৰলে। মোৰে মনৰ মান পালি যদি সঁচাকৈয়ে আহিবিনে কাষৰলে। তয়ো মতে দিলে ময়ো মানি ললে হ'ব যে আমাৰে ঘৰ মোৰ জানৈ। ময়ো মতে দিলে ময়ো মানি ললে হ'ব যে আমাৰে ঘৰ। সকলো বুজিবি লাহে লাহে কৰি, মনত
কলা ফুলৰ এজনী ছোৱালী লাগে মোক জানৰে বিয়াখন পাতিবলে তোকে দেখি জানৈ মনে খাইছে সঁচাকৈয়ে পাৰিবি ঘৰ ধৰিবলে তোকে দেখি জানৈ মনে খাইছে সঁচাকৈয়ে পাৰিবি ঘৰ ধৰিবলে ধেমাজি লখিমপুৰ নহয় যে বেছি দূৰ কোনো মত দিবিনে তই মোৰ জানৈ ধেমাজি লখিমপুৰ নহয় যে বেছি দূৰ কোনো মত দিবিনে তই মোৰ জানৈ ধেমাজি লখিমপুৰ নহয় যে বেছি দূৰ কোনো মত দিবিনে তই মোৰ জানৈ ধেমাজি লখিমপুৰ নহয় যে বেছি দূৰ কোনো মত দিবিনে তই কথা কহিন যেনে পাইছো তৰা ঐ তৰা তৰা ঐ তৰা এইবোৰ কি হৈছে ঋষিদা এইবোৰ মানে দুইজনে সৰগ পৰা মানুহৰ দৰে থৰ হৈ আছিল যে সেইটো কথা তুমি চাগে আমাক এনেকে থৰ লাগি থকা দেখি আচৰিত হৈছা নিশ্চয় সবাই বস্তুটো একেবাৰে নতুনটো বস্তু মানে এনেকে আমি যে থৰ লাগি আছো এইটো হ'ল এটা চাইলেন্স থেৰাপি মানে আৰু কি চাইলেন্স নীৰৱতা অৰ্থাৎ নীৰৱ চিকিৎসা দিনটোত যদি এনেকে 10-15 মিনিট থৰ লাগি মনে মনে থাকিব পাৰি কিন্তু আপোনালোকে যে ইজনে সিজনৰ চকুলৈ চাই আছিল চাইছিলো কাৰোবাৰ দুচকুত মই কিবা এটা দেখিছিলো মই কিন্তু একো দেখা নাই মিছা কথা নকবা মই ডাঠি ক'ব পাৰো সেই একেটা বস্তু তুমি মোৰ চকুত দেখিছা যিটো বস্তু ময়ো তোমাৰ চকুত দেখিছো আপুনিনো প্ৰথম লগ পাওঁতে এই চকুত কি দেখিলে সঁচা কথা কম নে সঁচা কথা একেবাৰে খাটি সঁচা কথা কম নে কওক বস্তুটো কি প্ৰেম ইমান দিনে কল্পনা সাগৰত ঢৌ তুলি থকা মোৰ মনোৰঞ্জনাক আজি মই তোমাক দুচকুৰ মাজত বিচাৰি পাইছো তৰা বিচাৰি পাইছো মোৰ জীৱনৰ প্ৰথম প্ৰেম সঁচা কথাটো নোকোৱা কিয় সঁচা কথা মানে তুমি জানো মোৰ প্ৰেমত পৰা নাই তই পাগল হৈছ নেকি এক মুহূৰ্তৰ চিনাকিতে তই ইমান দূৰ আগবাঢ়িব খুজিছ কোনে কৈছে এক মুহূৰ্তৰ চিনাকি
তাইকতো মই বহুত আগৰ পৰা জানো। আহা তই জান, কিন্তু আচৰিত হৈছে ন? তইতো জানই মই মোৰ বাল্যকালত মোৰ জীৱনৰ এখন ছবি আঁকিছিলোঁ, মোৰ মানস প্ৰতিমা, মোৰ অঞ্জনা। আৰু ইমান দিনে সেই ছবিখনকে সাৰথি কৰি মই মোৰ জীৱনৰ এক সোণালী ভৱিষ্যতৰ সপোন দেখিছিলোঁ। আৰু আজি সেই সপোন দিঠকত পৰিণত হ'ল। নাই 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 ঋষি, তোৰ এই সপোন কেতিয়াও দিঠকত পৰিণত নহয়, হ'ব নোৱাৰে। বাছ তুমি ঠিকেই শুনিছা, তৰাৰ বিয়া ঠিক হৈ আছে। কিন্তু দেউতাকৰ বয়সীয়া মানুহজনৰ লগত তাই বৰ দুৰ্ভগীয়া ছোৱালী জানা ঋষি। মাহীমাকৰ গালি খপনি, খাওপাত, অত্যাচাৰ সহ্য কৰিয়ে তাই ডাঙৰ দীঘল হৈছে। দেউতাকৰ অৱস্থাও ভাল নহয়। মাহীমাকৰ ল'ৰা ছোৱালীয়ে চহৰত পঢ়িছে। ঘৰ মাটি সকলোবোৰ গড়গাঁও মহাজনৰ ওচৰত বন্ধকত আছে। আৰু চৰিত্ৰহীন গড়গড়ামে তৰাৰ বিনিময়তহে পৰিয়ালটোক সকলো ঋণৰ পৰা মুক্ত কৰিবলৈ ৰাজি হৈছে। কিন্তু তৰা তাই কি কৰিব? জানি শুনি তেনেকুৱা এটা মানুহৰ লগত বেচেৰি আৰু কি কৰিব, হয়তো সকলোবোৰ নিজৰে অদৃষ্ট বুলি মানি লৈছে। তৰালৈ বেয়াই লাগে জানা ঋষি, তাই দুখৰ কথাবোৰ যে কাউকে ক'ব নোখোজে। ৰামচন্দ্ৰ নহ'ল। এই ৰঙাই, গান বন্ধ কৰ, এইবিলাক কাম সোনকালে কৰ, বুজিলি? তই দেখোন বহিয়ে আছ। এই, ঐ, স্ক্ৰীনখন ভালকে চিধাকে চকীটো- টানি দিবি দেই, এইটো ফালেদি। ৰাতিৰ ভিতৰতে কাম শেষ হ'ব লাগিব কিন্তু। আপুনি কিয় আহিব নাপায় নেকি? চাওঁ হাতখন দিয়া। কিন্তু চাওঁ এৰি দিয়ক, কোনোবাই দেখিলে। কিয়? কি কৰিব? ইমান ডাঙৰ এটা অন্যায় দেখিও মনে মনে বহি থকা মানুহবিলাকলৈ তোমাৰ ইমান ভয় নাই? কিয়? গড়গাঁও মহাজনৰ লগত বিয়াত বহিবলৈ তোমাৰ মত আছে জানো? মই তোমাক কিবা এটা কথা সুধিছো তৰা। তুমি আৰু একো ক'ব নালাগে তৰা, মই মোৰ প্ৰশ্নৰ উত্তৰ পাই গৈছো। তুমি কেৱল মোৰ, এই কথাটোৱে মনত ৰাখিবা। হেৰা, হাজৰিকা সোণাৰীতালৈ যাব লাগে নহয়। অ' এই যাব লাগে বুলি পলাল। তোমাৰো যে কথা আৰু, ৰাতিপুৱালৈ জোৰোণ। মই এতিয়া হাজৰিকা সোণাৰীতালৈ যাব পাৰো নেকি? অজয়ো ৰাতিপুৱাই টাউনলৈ গ'ল, এতিয়ালৈকে অহাই নাই। আৰু নেকলেছডাল নানিলে যে। তৰা আছে নহয়, তাইকে পঠিয়াই নিদিয়ে কিয়? হয় সাজ লাগিবৰ হ'ল। এতিয়া আকৌ ছোৱালীজনীক মই অকলে অকলে সোণাৰীগাঁৱলৈ পঠিয়াই দিম। ইমান চিন্তা কিয় কৰিব লাগিছে বৌ? তৰাৰ বডিগাৰ্ড হৈ মইতো যাব পাৰো। পাৰিম মানে আমি যাওঁৱেই। তৰা তৰা হেৰা, এওঁৰ কাণ্ড কাৰখানাবোৰ বৰ সুবিধাৰ নহয় যেন পাইছো। মানে মানে দুই এদিনতে তৰা, অ' তৰা, তৰা, এই তৰা শব্দটো বৰ বেছি হোৱা নাই নে? হওক, ছোৱালীজনীক মাহীমাকে বুঢ়াটোৰ ওচৰত বেচিবলৈ যাওঁতে গাঁৱৰ পুৰুষসোপা বহি থাকিল, তুমিওতো আছিলা। আৰু এতিয়া যদি ঋষিয়ে তাইক উদ্ধাৰ কৰিব পাৰে, মইতো ভালে পাম। কথা ক'বলৈ আহিছে। তোমালোকৰ হাজৰিকা কিন্তু বৰ পাকৈ থুনাই দেই। নেকলেছডাল বৰ ধুনীয়া হৈছে, নে কি কোৱা? হৈছে, লতাক বৰ ধুনীয়া দেখিব। দেখিব, কিন্তু তেনেকুৱা এডাল নেকলেছেৰে তোমাকো বৰ ধুনীয়া দেখিব। ছে, হাজৰিকাক একেবাৰে অৰ্ডাৰটো দিয়ে আহিব পাৰিলোহেঁতেন। কি হ'ল তৰা? মোক এতিয়াও বিশ্বাস কৰিব পৰা নাই। বিশ্বাস কৰিলেই অসম্ভৱ কথা কেতিয়াও সম্ভৱ নহয়। বহুতো ৰঙীন সপোন দেখিব মোৰো মন যায়, কিন্তু মই বৰ দুৰ্ভগীয়া ঋষিদা। কোনোবাই যে মোকো সঁচা ভাল পোৱা দিব বিচাৰে, মই বিশ্বাস কৰোঁ কেনেকৈ? পাৰিব লাগিব তৰা। তুমি তোমাৰ বাবেই নহয়, মোৰ বাবেও ভাবিব পাৰিব লাগিব।
যেনেকৈ মই এই মুহূৰ্তত ভাবিছোঁ কেৱল তোমাৰ কথা, তোমাৰ আৰু মোৰ জীৱনৰ মধুৰ মুহূৰ্তবোৰৰ কথা। আলহী হৈ আহিম এদিন তোমাক চাবলৈ, দৰা সাজি আহিম এদিন তোমাক নিবলৈ। আলহী হৈ আহিম এদিন তোমাক চাবলৈ, দৰা সাজি আহিম এদিন তোমাক নিবলৈ। আয়তীয়ে উৰুলিৰে বহাব কাষত, সমনীয়াই জোকাব মোক আহি ওচৰত। আয়তীয়ে উৰুলিৰে বহাব কাষত, সমনীয়াই জোকাব মোক আহি ওচৰত। মোৰ সোণ সিদিনা তুমিতো কান্দিবা, কেনেকৈনো নিচুকা মই সমাজৰ আগত, কেনেকৈনো নিচুকা মই সমাজৰ আগত। ভন্টিয়ে তাই কথা শুনাই বৰে কৈ, নবপালে পাহৰিবি দাদা মালৈ। ভন্টিয়ে তাই কথা শুনাই বৰে কৈ, নবপালে পাহৰিবি দাদা মালৈ। ভাইটিয়ে নোজোকাই মোক মাৰৰে ভয়ত, তোমাক পিছে নোজোকাই সিনেৰে সহজত। ভাইটিয়ে নোজোকাই মোক মাৰৰে ভয়ত, তোমাক পিছে নোজোকাই সিনেৰে সহজত। জানো সোণ পাৰিবা, মৰমে বান্ধিবা, নিজৰ বুলি সাৱটি লৈ বুকুৰে মাজত, নিজৰ বুলি সাৱটি লৈ বুকুৰে মাজত। Solo
হে তুমি তোমাকতো চিনি পোৱা নাই হা এই অচিনাকি মানুহৰ ঘৰলৈ আহিলে দিনে পোহৰে আহিব লাগে ঠিকেই বদমাছ মানুহৰ ঘৰলৈ দিনৰ পোহৰত আহিবলৈ অলপ অসুবিধা বেলেগ মানুহে বা কি ভাবে বদমাছ মানুহ তুমি কাৰ কথা কৈছা ইছ তাকো বুজা নাই আপোনাৰ কথা কৈছোঁ আকৌ আহিবলৈ ইচ্ছা নাছিল কিন্তু আপোনাৰ বস্তু এটা মোৰ হাতত পৰিল সেইকাৰণে মোৰ বস্তু হয় চিনি পাইছে এইটোতো মই তৰাক তুমি এইটো কেনেকে পালা কেনেকে পালো লাজ নালাগে বুঢ়া হগুন মানুহৰ সা সম্পত্তি চালাকি কৰি নিজৰ কৰি লৈও শান্তি পোৱা নাই এতিয়া আকৌ নিজৰ ছোৱালী বয়সীয়া মনে মনে থাক তই মোৰ ঘৰৰ পৰা বাহিৰ যা নহলে গাঁৱৰ মানুহ মাতিব লাগিলে মাতিব কিয় লাগিছে জেঠু আমি আহিছোৱাই নহয় চাচোন বাৰু চা কি চাওঁ এই আঙুঠিটো আপোনাৰ নহয় জানো হয় কিন্তু হয় যদি লৈ থওক কেনেকে লওঁ আচলতে এইটো মই তৰাকহে পিন্ধাইছিলো কিয় পিন্ধাইছিলে তৰাক বিয়া কৰাই জেঠু মৰিবলৈনো আপোনাৰ কেইটা দিন বাকী আছে এইখিনি সময়ত বিয়াৰ চিন্তা বাদ দি ভগৱানৰ নামহে ল'ব লাগে কিন্তু তৰাক আপুনি এতিয়াৰ পৰা তৰা চিন্তা বাদ দিয়ক কেনেকে বাদ দিম তাইৰ বাপেকে মোক 50,000 টকা হ'ব টকা আপুনি পাই যাব মই দিম তুমি আকৌ কিয় দিবা দিবতো শহুৰেকৰ ধাৰ জোঁৱাইকে শোধ কৰিব পাৰে জোঁৱাই নহ'লে কোন হ'ব লাগে বুঢ়া হগুন ফপৰা কুকুৰ আজিৰ পৰা তই তৰা কথা পাহৰি যাম নহ'লে ৰাতি বেলি দিনত তৰা দেখাৰ ব্যৱস্থা আমি কৰিম আপোনাৰ টকা শোধ নকৰাকে মই বিয়া নকৰোঁ মই কথা দিলোঁ জেঠু আৰু এটা কথা নহয় ঋষি আৰু তৰাৰ বিয়াত আপুনি বৰযাত্ৰী হৈ যাব লাগিব কিন্তু কাৰণ তৰাৰ লগত আপোনালোকৰ দৰে দুই এজন বয়োবৃদ্ধ লাগেতো আহিব কিন্তু জেঠু আহোঁ চম্পাৰ লুন আৰু পপী কাৰ নামহে ইহঁত তিনিজনীৰ নাম কিয় কিয় মানে বৌয়ে বিচাৰি ফুৰিছে যোৱা আকৌ জলদি যোৱা জলদি জলদি যোৱা 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 সিহঁতক মিছা কথা কৈ আঁতৰাই পঠালে নহয় আৰু কি কৰিবা ৰাতিপুৱাৰ পৰা ভাল খবৰ এটা দিবলৈ বিচাৰি ফুৰিছো ভাল খবৰ মোৰ কাৰণেতো সাংঘাতিক ভাল খবৰ গড়গড়ামে আঙুঠিটো ঘূৰাই ল'লে সঁচা আৰু কি মোৰ পিছে বুঢ়ালৈ বেয়াও লাগিছে বেচেৰা হয়তো বৰ গভীৰভাৱে প্ৰেমত পৰিছিল মই যাওঁ যোৱা কিন্তু কইনা কোনে সজাব ৱা মিছা কথা কৈছে চোৱা মইতো এতিয়া জানো তুমি আৰু ইয়াৰ পৰা যাব নোৱাৰা কিয় কাৰণ এতিয়া যে মই তোমাৰ কাষতে আছো যা অসভ্য কঁঠাল খাবলে ভয় এঠা লাগে বুলি মৰম দি
পিছে তথাপিও ভাল পাওঁ তোমাকে ৰাতি ৰাতি কথা পাতো সপোনতে সদায় মই পিছে তথাপিও ভাল পাওঁ তোমাকে ৰাতি ৰাতি কথা পাতো সপোনতে সদায় মনৰ মৰম তুমি দিয়া যদি দুহাততে তোমাৰ দিমে দুহাত তুলি মে জানা তোমাৰে লগৰী চিৰদিন লগৰী ও ভৰাল ভৰিলে হয় ধানে পতানেৰে হৃদয় থমকি ৰয় কিবা ভাৱনাতে ভৰিলে হয় ধানে পতানেৰে হৃদয় থমকি ৰয় কিবা ভাৱনাতে হাত মেলি দুহাততে হালধি নঘহোঁ তথাপিও জানা কাষত তোমাকে বিচাৰোঁ হাত মেলি দুহাততে হালধি নঘহোঁ তথাপিও জানা কাষত তোমাকে বিচাৰোঁ তুমি ক'বা কেতিয়াকে আহি মোৰে কাণৰ কাষত মোকে ভাল পাওঁ বুলি ময়ো যে মন জানা হ'বলে লগৰী তোমাৰে লগৰী ও কথা ক'বলে ভয় লেঠা লাগে বুলি তোমাক জোকাবৰ ভয় খং উঠে বুলি কথা ক'বলে ভয় লেঠা লাগে বুলি তোমাক জোকাবৰ ভয় খং উঠে বুলি তথাপিও তোমাক জোকাই ভাল পাওঁ জানানে ভুল তুমি নুবুজিবা মোৰ এখন নিচাতে তথাপিও তোমাক জোকাই ভাল পাওঁ জানানে ভুল তুমি নুবুজিবা মোৰ এখন নিচাতে বুকুত মৰম মুঠলিয়েই আছে তুমি বিচাৰিলেই তোমাকে দিবলে নাযাবা সোণকুছি তুমি দূৰণিলে ও চুৰি নদিলে বই জানাই কি জানে মৰম বুকুলে বই ক'ব লাগে নেকি চুৰি নদিলে বই জানাই কি জানে মৰম বুকুলে বই ক'ব লাগে নেকি তথাপিও তুমি কিয় আজিও কোৱা নাই ভাল পাওঁ বুলি জানাই যদিও সোধা নাই তথাপিও তুমি কিয় আজিও কোৱা নাই ভাল পাওঁ বুলি জানাই যদিও সোধা নাই মনে যদি মনকে বিচাৰে কিয় আশা জোকাই তুমি মোক মিছাতে কেতিয়াবা জানা তোমালে খং উঠে কিবা মৰমতে কেতিয়াবা জানা তোমালে খং উঠে কিবা মৰমতে কেতিয়াবা জানা তোমালে খং উঠে কিবা মৰমতে ওলাই আহাই দেৱে হাতত লৈয়া মালা ওলাই আহাই দেৱে হাতত লৈয়া মালা প্ৰজা অগ্নিক সাক্ষী কৰি কৃষ্ণক স্বামী বৰা প্ৰজা অগ্নিক সাক্ষী কৰি কৃষ্ণক স্বামী বৰা প্ৰজা অগ্নিক সাক্ষী কৰি কৃষ্ণক স্বামী বৰা প্ৰজা অগ্নিক সাক্ষী
আজিয়ে যোৱাগৈনে? সোনকালে গ'লেহে সোনকালে আহিব পাৰিম আৰু মহাজনৰ ধাৰো পৰিশোধ কৰিব লাগিব নহয়। কিন্তু 50,000 টকা 50,000 কিয় দাদা? তাৰ কাৰণে মই যিকোনো ত্যাগ কৰিবলৈ সাজু আছো। বিজয় দা, আপোনালোকেতো জানেই মই জীৱনত একেবাৰে অকলশৰীয়া। আপোনালোকৰ ঘৰখন পাই জীৱনটোক নতুনকৈ ভাল পাবলৈ শিকিল। আশীৰ্বাদ কৰিব যেন তাক মই সকলোবোৰ সুখ দিব পাৰোঁ। কি কৰিছা? উঠা উঠা। তৰা, মই আজি যামগৈ, কিন্তু তুমি তেনেকৈ নাথাকিবা, নহ'লে মই যে বৰ আকৌ আহিব। আহিম তৰা। আৰু এইবাৰ উভতি যাওঁতে মই অকলে নাযাওঁ, তোমাকো লৈ যাম। কিন্তু যোৱাৰ আগতে মোৰ চিন হিচাপে তুমি। ঋষি, ব'ল, গাড়ীৰ সময় হৈছে। মই যাওঁ। কাপোৰ পছন্দ কৰাৰ সময় আহি পালে পালে, পাটৰ কাপোৰ পছন্দ কৰাৰ সময় আহি পালে পালে, মৰমকে আদৰি শিৰত সেন্দুৰ পিন্ধি, মৰমকে আদৰি শিৰত সেন্দুৰ পিন্ধি, পুৰণি টানি লোৱাৰ সময় আহি পালে জানো।
নিজৰ ঘৰ এৰি থৈ আনৰ হোৱাৰ সময় আহি পালে নিজৰ ঘৰ এৰি থৈ আনৰ হোৱাৰ সময় আহি পালে দুচকুতে কাৰোবাৰ সপোন দেখাৰ সময় আহি পালে দুচকুত কাৰোবাৰ সপোন দেখাৰ সময় আহি পালে বোৱা কটা ৰন্ধা বঢ়া ৰুমাল চিলাই কৰা বোৱা কটা ৰন্ধা বঢ়া ৰুমাল চিলাই কৰা সোনকালে শিকি লোৱাৰ সময় আহি পালে জানো 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 ঘৰৰে বেৰতে সুন্দিয়ৰ সময় আহি পালে পালে ঘৰৰে বেৰতে সুন্দিয়ৰ সময় আহি পালে পালে চুৰিয়া পিন্ধিবলে শীতৰ বয়স আহি পালে পালে চুৰিয়া পিন্ধিবলে শীতৰ বয়স আহি পালে পালে মন গলে মাতিবলে মৰম কৰিবলে মন গলে মাতিবলে মৰম কৰিবলে মানুহজনী গোটাই লোৱাৰ সময় আহি পালে জানো 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 আঙুঠিৰে জোখ দিয়াৰ সময় আহি পালে পালে পাটৰ কাপোৰ পচন্দ কৰাৰ সময় আহি পালে পালে মৰমকে আদৰি শিৰত সেন্দুৰ পিন্ধি পুৰণি টানি লোৱাৰ সময় আহি পালে জানো 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 এতিয়া ইয়াত দুটা অদৰকাৰী বস্তু আছে যেন পাইছো দুটা এটা মই আৰু তোৰ এই বেগটো চাওঁ দে আৰু এটা কথা কাইলৈৰ পৰা বিয়ালৈকে দৰা কইনাৰ মুখ দেখা দেখি বন গতিকে যি কথা আছে আজিয়ে পাতি ল ব'লা কোনে মোলে ঘূৰি চালে চালে কোনে মোলে চিঠি দিলে দিলে কোনে মোলে ঘূৰি চালে চালে কোনে মোলে চিঠি দিলে দিলে পিৰিতিৰ বৰে লৈ বুকুত বাঢ়িব তয়ো বাৰু জাননে অঞ্জনা মোলে চকুটি বাঢ়িলি তই মোৰে কলিজা জ্বলালি তই মোকে বলিয়া কৰিলি টোপনি হৰিলি এতিয়া কি কৰোঁ কোনে মোকে আহি ক'লে ক'লে ৰাতি ৰাতি সপোনত